প্যাসেঞ্জারত আমার তাতে ম্যাজিক এক্সপ্রেস আছে, এইখন 2024-ৰ হয়, যেটো আপোনাৰ 5 ফুটি, এইটো 2022-ৰ হয়, ডিজেলৰ হয়। এইখন AC ST BS4 হয়। এইখন গাড়ী আপোনাৰ 2019-ৰ হয়। BS3 আপোনাৰ ট্ৰেভেলাৰ 2017 চনৰ হয়। ফাইনেন্স হৈ যাব। ফাইনেন্স কিমান দিব লাগিব এখন? এইখন আপোনাৰ সিভিল ভাল থাকিলে আপোনাৰ 1.5 লাখ টকা দিলেও হৈ যাব। 1.5 লাখ টকাটো ওলাই যাব সিভিল ভাল চনৰ গাড়ী, বহুত টকা লোন দিব। নমস্কাৰ, মিক্সমোৰ ব্লগ ইউটিউব চেনেলটোৰ অন্য এক নতুন ভিডিঅ'লৈ মই মুনে স্বাগতম জনাইছো। পুনৰ এবাৰ আহি গৈছো আমাৰ নগাঁৱৰ SK মটৰ্ছত নতুন ষ্টকৰ আপডেট লৈ। দেখা পাইছে সৰু গাড়ীত ষ্টকত আপডেট হৈছে, ডাঙৰ ট্ৰেভেলাৰো আপডেট হৈছে এতিয়া, আৰু ডাঙৰ গাড়ী, ডাঙৰ কমাৰ্চিয়েল গাড়ীটো আছেই, আগৰ গাড়ী আছে, আৰু ভিতৰত গাড়ী আছে। ডিলাৰৰ আপোনাৰ পাৰ্কিঙত বহুত গাড়ী আছে, মানে গাড়ী কোনো কমি নাই ইয়াত। আপুনি সৰু জিটোৰ পৰা ডাঙৰ, যেনেকৈ এই ধৰণৰ গাড়ী আপুনি ডাঙৰ গাড়ী পাই যাব, মানে সৰুৰ পৰা ডাঙৰ গাড়ী আপুনি পাই যাব। আৰু প্ৰতিখন গাড়ীতে ফাইনেন্সৰ সুবিধা প্ৰায় আছেই, হয়নে? আৰু অসমৰ প্ৰায় জিলাত ফাইনেন্সৰ সুবিধা হৈ যায়, আপোনাৰ কথা পাতি পেলাই ফাইনেন্সৰ সুবিধা হৈ যায়, আৰু এক্সচেঞ্জৰ সুবিধা হৈ যায়। আপোনাৰ গাড়ী চাই পেলাই ইয়াত এক্সচেঞ্জো হৈ যায়। আপোনাৰ গাড়ীখন ইয়াত ৰাখি আপোনাৰ ভাল লগা গাড়ীখন ইয়াৰ পৰা ওলাই লৈ যাব পাৰে। আৰু ফাইনেন্সত যদি আপোনাৰ চিভিলটো ভাল থাকে, খুব কম ডাউন পেমেণ্ট দিও গাড়ী এখন ওলাই লৈ যাব পাৰি। কিমান দিব লাগিব মিনিমাম ডাউন পেমেণ্ট? মিনিমামটো 1 লাখ টকা দিলে বেছি ভাল, আৰু যদি কাৰোবাৰ সিভিল ভাল আছে অলপ কম বেছি হলে হৈ যাব। সিভিল ভাল থাকিলে আৰু কমতো হৈ যাব পাৰে, মানে মিনিমাম 1 লাখ। যদি আপোনাৰ সিভিল বহুত ভাল তেনেহলে আৰু কমত আপোনাৰ গাড়ী ওলাই যাব পাৰে ইয়াৰ পৰা। গতিকে গাড়ী একদম জেনুইন গাড়ী দেখুৱাই যাম। আপুনি গাড়ী লৈ যোৱাৰ পিছত ইঞ্জিনৰ ওয়াৰেণ্টি দিয়া হয় নেকি? গেৰাণ্টি দিয়া হয়, মানে ইঞ্জিনৰ গেৰাণ্টি দিয়া হয়। মানে ইঞ্জিন যদি 1 মাহৰ ভিতৰত যদি আপোনাৰ কিবা এটা প্ৰব্লেম ওলাইছে গাড়ীৰ ইঞ্জিনত, আপুনি 1 টকা খৰচ কৰিব নালাগে, ডিলাৰত লৈ আহিব ফ্ৰী অফ কষ্ট। যিকোনো বস্তু চেঞ্জ কৰিব লাগিলে ফ্ৰী অফ কষ্ট কৰি দিয়া হ'ব, আপোনাৰ পৰা 1 টকাও লোৱা নহয়। গতিকে আপুনি 1 মাহ নিশ্চিন্ত মনে চলাব। যদি 1 মাহ গাড়ী ভাল থাকে তেনেহলে গাড়ীখন ভালেই, আৰু ইয়াৰ পৰা ভাল গাড়ী দিয়া হয় বুলি এই গেৰাণ্টি দিব পাৰিছে তেওঁলোকে। গতিকে ইয়াত আহিলে ভাল এখন গাড়ী আপুনি লৈ যাব পাৰিব। এতিয়া মই ইয়াৰ এড্ৰেছটো এবাৰ জনাই দিছো। আপুনি প্ৰথমতে আহিব লাগিব আমাৰ নগাঁৱৰ খুটিকটীয়া যোনটো গুৱাহাটীৰ ট্ৰেভেলাৰ ষ্টেণ্ড আছে, এই ট্ৰেভেলাৰ ষ্টেণ্ডৰ কাষতে আমাৰ SK মটৰ্ছ লাগি আছে। ডাঙৰকে বাহিৰত চাইনবোৰ্ড লগোৱা আছে SK মটৰ্ছৰ, আৰু ইয়াৰ অপজিট চাইডত আছে আমাৰ ভাৰত পেট্ৰলিয়াম, লগত আছে PVC। মানে ইয়াত আহিলে SK মটৰ্ছ যদি আপোনাৰ বিচাৰাত অসুবিধা হৈছে, স্ক্ৰীনত ফোন নাম্বাৰটো দিয়া আছে, ফোন কৰি দাদাক সুধিব পাৰে। এড্ৰেছটো আপোনাক আগুৱাই অনা হ'ব, ইয়াৰ পৰা ওচৰতে হয়, খুটিকটীয়াতে আছে। ঠিক আছে, বেছি দেৰি নকৰো, গাড়ী দেখুৱাই যাওঁ। প্ৰথম গাড়ী আমি এই আগৰ পৰা দেখুৱাই আহো। এইখন য়োদ্ধা হয়। এখন গাড়ী আপোনাৰ 2023-ৰ হয়, 2 টনৰ হয়। য়োদ্ধা বহুতে বিচাৰে, আপোনাৰ 2 টনৰ গাড়ী বহুতে বিচাৰে। 2023-ৰ হয়। এখন গাড়ী বহুত ধুনীয়া আছে। টায়াৰ যদি চাই দিব লাগে আমি চাই দিম, টায়াৰ নতুনেই দিম, গোটেইকেইটা নতুন দিম আমি। একদম অৰিজিনেল পেইণ্টত আছে নে গাড়ীখন? হয়, গাড়ী অলপ চলপ টাচ থাকে, আমি আনাৰ পিছত এইখিনি টাচ হয়। গাড়ী এনে অৰিজিনেল পেইণ্টতে আছে, কিন্তু বেকত অলপ টাচ আছে, কৈ দিয়া হৈছে। আৰু গাড়ী টায়াৰ আপুনি নতুন পাই যাব, টায়াৰৰ আপুনি টেনচন ল'ব নালাগে, টায়াৰ নতুন দিয়া হ'ব। এইটো 2 টনৰ হয়, গাড়ী ধুনীয়া আছে। ভিতৰত আপোনাৰ প্লেন চিট লগোৱা আছে, পুৰা বডি বনোৱা আছে। কাস্টমাৰে ললে একো কাম কৰিব নালাগে, আমি ইয়াৰ পৰাই সব কাম কৰি দিম। মোবিল ফিল্টাৰ, ডিজেল ফিল্টাৰ, যি সাৰ্ভিসিং কৰিব লাগে ফুল সাৰ্ভিসিং কৰি আমি গাড়ীখন। কিমান দিব লাগিব এখন? এখন গাড়ী আপোনাৰ 750 আমি কৈ আছো। 750 ৰাখিছো। হয়, 750 আস্কিং আছে, নেগোশিয়েবল কৰিব আহিলে। অলপ কিবা কিবি হ'ব। আৰু যদি 2 টনৰ হোৱাইট কালাৰৰ লাগে, আমাৰ তাতে হোৱাইট কালাৰৰো আছে। 1700 লাগিলেও আছে। য়োদ্ধা আমাৰ তাতে বহুতখিনি আছে, পাই যাব। আহিব লাগিব SK মটৰ্ছত। আৰু এই ফাইনেন্স কৰিবলৈ হলে 1.5 লাখ মান দিব লাগিব চাগে ন? য়োদ্ধা ললে 2 লাখ দিলে বেছি ভাল, 1.5 লাখ দিলেও হৈ যায় কিছুমান। 1.5 পৰা 2 লাখ টকা লৈ আহিলে আপুনি য়োদ্ধা লৈ যাব পাৰিব। গাড়ী দুখন আছে, নতুনকে আহিছে, ৱাশ কৰা হৈ আছে, দেখা পাইছে। গাড়ী একদম নতুন, 25ৰ গাড়ী নেকি? নহয়, এইটো আপোনাৰ ডিজেলৰ হয়, 22ৰ হয়। গাড়ীখন আপোনাৰ AC ST বুলি কয়। ধুনীয়াকে ৰাখা হৈছে, গাড়ী এক নতুন হৈ আছে, এতিয়া ধোৱা হৈ আছে, আৰু ভাল লগা হৈ যাব গাড়ীখন। হয়, ডিজেলৰ গাড়ী বহুতে বিচাৰে। এইখন গাড়ী আপোনাৰ প্ৰায় 10 ফুট লম্বা আছে। AC ST বহুতে বিচাৰে, ডিজেলৰ গাড়ী লম্বাটো আছে নেকি? ডিজেলৰ হয় AC ST প্ৰায় 10 ফুট লম্বা এইটো গাড়ীটো। হয়,
কিমান দিব লাগিব এখন? এখন গাড়ী আমি দাম ৰাখিছো 380, 3,80,000 টকা ৰাখিছো। 3,80,000 টকা। আৰু একদম এইখন 10 গাড়ী ফুট লম্বা হয় গাড়ীখন। এখন গাড়ীও ডিজেলৰ হয়। হয়। এইখন গাড়ী আপোনাৰ 2023 লাষ্টৰ হয়। হয়। তে এইখন গাড়ী অৰিজিনেল পেইণ্টত আছে। গাড়ীখন বহুত ধুনীয়া। এখন গাড়ীও আজি আহিছে। তে এইখন গাড়ী আমি ৰাখিছো 4,50,000 টকা। এইখনো ডিজেলৰ হয়। এখন ডিজেলৰ হয়। গাড়ীখন ৰান হৈছে মাত্ৰ 18,000। 18,000 ৰান হৈছে। গাড়ী খুব 18,000 কম ৰান চলিছে হৈছে। দেই। ডিজেলৰ হয়, গাড়ী কম চলিছে, গাড়ী একদম অৰিজিনেল পেইণ্টত আছে। যদি আপোনাক আৰু ভাল কৰি লাগে গাড়ী, হয়। ইয়াত কাম কৰি পেট্ৰলৰ দিয়া হ'ব। লাগিলেও পাই যাব। পেট্ৰলৰ যদি স্কোৱাৰ লাইটৰ পেট্ৰলৰো লাগে, আমাৰ তাতে পেট্ৰলৰো আছে। 24ৰ আহিছে, পিছফালে আছে। আমাৰ তাত 24ৰো এচি গল পেট্ৰলৰো আছে, মানে পেট্ৰলৰো আছে, ডিজেলৰো আছে, যি হয়। লাগে আপোনাক পাই যাব। আৰু হয়। এইখন হৈছে 7 ফুট হ'ব চাগে ন এখন? হয় হয়, এইখন 7 ফুট হয়। 7 ফুট হয়, এইখন হৈছে 10 ফুট আপোনাৰ পাই যাব। ঠিক আছে। আৰু আমাৰ ডিলাৰখন হ'ল SK মটৰ। SK মটৰত আহিলে আপোনাৰ আমাৰ ডিলাৰৰ সন্মুখতে, আমাৰ SK মটৰৰ সন্মুখতে ট্ৰেভেলাৰ ষ্টেণ্ডখন আছে। আৰু দেখা পাইছে লগতে ট্ৰেভেলাৰ ভাৰত ষ্টেণ্ড। পেট্ৰলিয়াম পাম্প আছে, লগতে PVC এখন আছে। এইফালে এই PVC PVC আছে, লগতে আপোনাৰ ৱেয়াৰ হাউচ আছে, আপোনাৰ গুপ্তা হাৰ্ডৱেৰ দোকান আছে। দেখা পাইছে ডাঙৰকে চাইনবোৰ্ড লগোৱা আছে। ইয়াত আহিলে আপুনি চিনি পাবলগীয়া বেলেগ একো হেৰি নালাগে। ডাঙৰ চাইনবোৰ্ড দেখা পালে আপুনি গম পাই যাব SK মটৰ্ছ। আৰু বহুত গাড়ী আছে, দেখুৱাই যাম। বহুতে বিচাৰে পেচেঞ্জাৰত কিবা আছে নেকি? হয়, পেচেঞ্জাৰত আমাৰ তাতে মেজিক এক্সপ্ৰেছ আছে। এইখন 2024ৰ হয়। এইখন গাড়ী আমি 450 ৰাখিছো, 4,50,000 4,50,000 টকা। নতুন টায়াৰ আছে। গোটেই নতুন আছে। টায়াৰ নতুন টায়াৰ আছে। গোটেই নতুন, গাড়ীখন বেছি ইউজ হোৱা নাই, একেবাৰে নতুন গাড়ীৰ নিচিনা আছে। গাড়ীখনৰ ৰানো কম হৈছে। গাড়ীখনৰ ৰান হৈছে আপোনাৰ গাড়ীখনৰ ৰান 40,000, 40,000 হৈছে। আৰু 40,000 গাড়ীখনৰ আপোনাৰ ভিতৰতো সিটৰ কাম কৰা আছে। হয়। কোনো কাম কৰিব নালাগে, গাড়ীখন অৰিজিনেল পেইণ্টতে আছে। একদম অৰিজিনেল পেইণ্টত আছে। গাড়ীৰ চাইডৰ টায়াৰ আপুনি নতুন পাই যাব। গাড়ীত কোনো ধৰণৰ বেলেগ কাম একো নাই। একো নাই, লৈ যাব লাগে আৰু চলাব লাগে আপোনাৰ কমাৰ্চিয়েল কামত। একদম ধুনীয়া গাড়ী। ঠিক আছে, যিটো দেখাও আমি। হয় হয়, যিটো বহুতে বিচাৰে হাৰ্ডৱেৰ দোকানৰ কাৰণে লাগে বা সৰু কামৰ কাৰণে লাগে। 5 ফুট হয়, গাড়ীখন 5 ফুটি হয়। এইখন গাড়ী আপোনাৰ টায়াৰ চায়াৰ চব ভালে আছে। পিছফালে মোটা গুটি লগোৱা আছে, প্লেন চিটটো ধুনীয়াকে লগোৱা আছে। বহুতে বিচাৰে যিটো আপোনাৰ 5 ফুটি, এইটো 2022ৰ হয়, ডিজেলৰ হয়। 2022 ডিজেলৰ বিচাৰে বহুতে, 22ৰ হয়। এইখন গাড়ী আমি 3 লাখ টকা ৰাখিছো। 3 লাখ টকাত আপুনি এইখন যিটো পাই যাব 2022ৰ গাড়ী। হয় হয়, এতিয়া ইন্ট্ৰা V10 আছে। ইন্ট্ৰা V10 এইটো 2021ৰ হয়। এইটো 3,70,000 টকা ৰাখিছো। আৰু 22ৰ এখন আছে, 4 লাখ টকা ৰাখিছো। 23ৰ এখন আছে, 4,30,000 টকা ৰাখিছো। আৰু গাড়ী বহুত আছে, বহুত আছে। ইন্ট্ৰা আমাৰ তাত বহুত কেইটা আছে। ইন্ট্ৰা V10ৰ পৰা V50 লৈকেতো আছিলে ন? আছে আছে। 50 লৈকে, V10ৰ পৰা V50 লৈকে ইন্ট্ৰা আছে। আপুনি যি লাগে কল কৰিব। V30 লাগিলেও আছে। V30ও আছে। ইন্ট্ৰা V10, V20, V30, V50ও আছে। টেনচন নাই। ইয়াত AC বহুতে বিচাৰে BS4 গাড়ী বিচাৰে। এইখন AC ST BS4 হয়। এইখন গাড়ী আপোনাৰ 2019ৰ হয়। টায়াৰ পিছফালে নতুন আছে। গাড়ীখন একেবাৰে ৰান হোৱা নাই। এইখন গাড়ী একেবাৰে ৰান হোৱা নাই। গাড়ীখনৰ ৰানো কম হৈছে। আপোনাৰ 37 ৰান হৈছে মাত্ৰ। 37,000 চলিছে এইখন। BS4 গাড়ী একদম নতুনৰ নিচিনা, যদি কাৰোবাৰ ভাল গাড়ী এখন লাগে, এইখন গাড়ী চাব পাৰে। 37,000 ৰান হৈছে মাত্ৰ। গাড়ীখন অৰিজিনেল পেইণ্টতে আছে, নতুনৰ নিচিনাই আছে। যদি কাৰোবাৰ এখন ভাল BS4 গাড়ী লাগে, এখন গাড়ী আপুনি ল'ব পাৰে। 3 লাখ টকা আমি দাম ৰাখিছো। অনলি 3 লাখ টকাত আপুনি এখন গাড়ী লৈ যাব পাৰে। 38,000 মাত্ৰ চলিছে। 38,000 চলিছে BS4 গাড়ী। BS4 গাড়ী যদি লাগে লৈ যাব পাৰে। আৰু 1 লাখ টকা মান দিলে ফাইনেন্সত আপুনি এইখন গাড়ী ওলাই লৈ যাব পাৰিব। এখন সুপাৰ কেৰি আছে। সুপাৰ কেৰি আপোনাৰ এইখন গাড়ী হ'ল আপোনাৰ 2021ৰ হয়। এখন গাড়ী আমি 3,80,000 টকা ৰাখিছো। গাড়ীখন পেট্ৰলৰ হয়। আৰু যদি কাৰোবাৰ 23ৰ 24ৰ পেট্ৰলৰ লাগে, আমাৰ তাত ষ্টকত আছে। ফোন কৰিলে আমি জনাই দিম। ফোন কৰিব লাগে খালি। যি গাড়ী লাগে আপুনি ফোন কৰক, নিশ্চয় 100% পাই যাব। যি গাড়ী লাগে, ঠিক আছে। আৰু BS3 আপোনাৰ ট্ৰেভেলাৰ 2017 চনৰ হয়। এইটো AC নাই, আৰু AC থকা আৰু এখন আছে। এইখন AC নাই, ভিতৰত সিট কেইটাও দেখাই দিয়ক। আমি গাড়ীখনৰ অল টোটেল কাম কৰাই দিম। আপোনাৰ সিটৰ কামো কৰাই দিম। অলপ চলপ কিবা কাম আছে, আপোনাৰ সিটৰ কামো কৰাই দিম।
তে এইখন গাড়ী যদি কাৰো কোনোবাই ল'ব খোজে আমি 8 লাখ টকা দাম ৰাখিছো অল টোটেল কাম কৰি পেপাৰ কাম আপডেট কৰাই পেলাই ন কাম কৰাই পেলাই আৰু পেইণ্টটো কৰাই দি হ'বনে সব কৰি দিম আমি এ টু জেড পেইণ্টৰ কৰি পৰা দিয়া আদি হ'ব কৰি সিটৰ কাম সব কাম কৰাই দি আপোনাক 8 লাখ 8 লাখ টকা 8 ৰাখিছো লাখ টকা দাম ৰাখিছে আৰু এখন এসি থকা আছে এসি থকা আপোনাৰ 17 চনৰে আছে সেইখন দাম ৰাখিছো আমি 8.5 লাখ টকা এচি থকা এসি থকা হয় এতিয়া আৰু এখন জিতু আছে এখন দেখাও এখন মহেন্দ্ৰ জিতু হয় এখন 2023 ৰ হয় জিতু প্লাস এখন গাড়ী 7 ফুট লম্বা হয় 2023 ৰ হয় গাড়ীখন 32000 ৰান হৈছে মাত্ৰ 32000 ৰান হৈছে গাড়ীখনৰ টায়াৰো ভাল আছে পিছফালে নতুনই লগোৱা আছে গাড়ী পিছফালে টায়াৰ সেইটো ভাল হৈ সাইডত আছে নতুনে আৰু লগোৱা গাড়ীৰ আছে পেইণ্টটো অৰিজিনেল বডি চটিত একো কাম নাই বডি ভিতৰলৈকে ধুনীয়া আছে কোনো মামৰ চামৰ খোৱা নাই তে এইখন গাড়ী যদি কোনোবাই ল'ব খোজে আমি 3,20,000 টকা দাম ৰাখিছো 3,20,000 টকা হয় এখন 3,20,000 টকা 32,000 ৰান হৈছে গাড়ীখন বহুত ধুনীয়া যদি কোনোবাই 7 ফুটি জিতু বিচাৰিছে তে ফোন কৰক আৰু এইখন গাড়ী লৈ লওক ফোন কৰিব আৰু এখন ল'বলৈ আহিব পাৰে হয়, হয়। এতিয়া আছে বলেৰো বহুতে বিচাৰে আপোনাৰ BS4 বলেৰো 1.7 এক্সট্ৰা লং কাৰোবাৰ আছে নেকি তে আমাৰ তাতে 1.7 এইখন BS4 বলেৰো হয় 1.7 এক্সট্ৰা লং এইখন গাড়ী আপোনাৰ 2020 ৰ হয় পেপাৰ ফুল আপডেট পাব আৰু এই গাড়ীখনৰ দাম ৰাখিছো আমি 670 6,70,000 টকা ৰাখিছো আমি 6,70,000 এখন আস্কিং আছে হয় হয় আৰু অন টেবুলত টায়াৰ আগফালে আমি ব্ৰেণ্ড নিউ লগাই দিম পিছফালে ভালে আছে টায়াৰ লগাই দিয়া হ'ব টায়াৰ লগাই দিয়া হ'ব আৰু এখন আছে যোদ্ধা হয় যোদ্ধা যোদ্ধা এখন আছে আপোনাৰ এইটো আপোনাৰ 2021 ৰ হয় এইখন গাড়ী 1.7 হয় এইখন গাড়ী আমি দাম ৰাখিছো 570 5,70,000 টকা ৰাখিছো আমি আৰু এখন আছে 22 ৰ হয় এইখন আমি 5,80,000 টকা ৰাখিছো 1.7 আৰু এইখন BS3 হয় জেনুইন যোদ্ধা জেনুইন হয় BS3 বহুতে বিচাৰে টায়াৰ চাৰিটাই নতুন আছে নতুন লগাই দিম এইটো টায়াৰ ৰিসলিং আছে কিন্তু আমি নতুন লগাই দিম আৰু বাকি তিনটা নতুনেই আছে এইখন গাড়ী আমি 3,50,000 টকা ৰাখিম 3.5 লাখ টকা এখন যোদ্ধা আপুনি মাত্ৰ 3.5 লাখ টকাত পাব আৰু ফাইনান্স হ'বনে এখনত এখন কেছত ল'ব লাগিব বাকি সব গাড়ী ফাইনান্স এখন কেছত ল'ব লাগিব ফাইনান্স নহব এতিয়া এখন আল্ট্ৰা T7 আছে আল্ট্ৰা T7 নহয় এটো অশোক লেলেণ্ড পাৰ্টনাৰ নেকি এইখন গাড়ী 2025 চনৰ হয় 2025 ৰ হয় বহুতে বিচাৰে নতুন গাড়ী এখন ল'ম বুলি কিন্তু এটো নতুনৰ নিচিনা আছে একদম কম চলিছে ন 15,000 চলিছে মাত্ৰ 15,000 কিলোমিটাৰ ৰান হৈছে মাত্ৰ এইখন গাড়ী যদি কোনোবাই ল'ব খুজিছে একেবাৰে নতুন আছে মিটাৰো দেখাই দিব পাৰে মিটাৰো একদম দেখাই দিব পাৰে 15,000 ৰান হৈছে মাত্ৰ 15,000 চলিছে ডাঙৰ গাড়ী এখন গাড়ী মানে 15,000 মানে কোনো একোই ৰানিং হোৱা নাই ৰানিং হোৱা নাই টায়াৰ সব নতুনই আছে টায়াৰ নতুন হৈ আছে কেবিনো একদম কত স্কেচ এটাও নাই একদম ধুনীয়া হৈ আছে যদি কোনোবাই গাড়ী এখন অশোক লেলেণ্ড পাৰ্টনাৰ ল'ব খোজে তেতিয়া আমাক যোগাযোগ কৰক নতুন গাড়ী পাই এনে আমি 950 আমি দাম ৰাখিছো 9.5 লাখ টকা এখন দাম 950 দাম ৰাখা হৈছে কিবা এটা নেগোশিয়েবল হ'ব ফাইনান্সত কিমান লৈ আহিব লাগিব মানে নেগোশিয়েবল এটোত কৰিব নোৱাৰিম গাড়ীখন 25 চনৰ হয় আমি দাম কমেই কৈছো আৰু ইয়াৰ ভিতৰত যে পেপাৰৰ কথা আহি যায় হেতু আলোচনা কৰি মিলাই লম ফাইনান্স তো হৈ যাব ফাইনান্স হৈ যাব কিমান দিব লাগিব এখন আপোনাৰ সিভিল ভাল থাকিলে আপোনাৰ 1.5 লাখ টকা দিলেও হৈ যাব 1.5 লাখ টকা তো ওলাই যাব সিভিল চনৰ গাড়ী বহুত টকা লোন দিব 2025 চনৰ গাড়ী হয় গতিকে আপুনি ইয়াত 1.5 লাখ টকা তো ওলাই লৈ যাব পাৰিব গাড়ীটোৰ দাম এনে বহুত টকা আছে কিন্তু আমি দাম কমাই কৈছো হয় দামটো কম কোৱা হৈছে যদি আপুনিও বেলেগ ভিডিও চাই আছে দামটো ইয়াৰ কমে পাব এই ভিডিওত আৰু আপুনি আৰু সিভিল ভাল আছে 1.5 লাখ টকা মান বা 2 লাখ টকা মান লৈ এইখন গাড়ী বিক্ৰী হৈ গল আজি ডেলিভাৰী হ'ব এখন 22 ফুটি হয় ফাইনালি গাইছে এইখন গাড়ী আজি ওলাই যাব আৰু তো এখন দেখুৱা হৈছে আগত বহুত দুই তিনিটা ভিডিও দেখুৱাইছো হয় হয় এতিয়া এখন গাড়ী আৰু দেখা নাপায় নেক্সট ভিডিওত আৰু সেম গাড়ী আৰু আহি থাকিব হয় 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 আৰু গাড়ী আহিব গতিকে আপুনি যদি এই ধৰণৰ গাড়ীও লাগে আছে হয় হয় এই ধৰণৰ গাড়ী লাগিলে আপুনি কন্টাক্ট কৰিব পাৰে যোগাযোগ কৰক আমাৰ তাতে থাকে আৰু যদি কাৰোবাৰ মহেন্দ্ৰ সুপ্ৰু লাগে মহেন্দ্ৰ সুপ্ৰু বহুতে বিচাৰে আমাৰ তাত মহেন্দ্ৰ সুপ্ৰু আছে সুপাৰ কেৰি লাগিলে আছে এসি গোল্ড লাগিলে আছে মহেন্দ্ৰ জিতু লাগিলে আছে মহেন্দ্ৰ বলেৰো যদি ম্যাক্স এইচডি লাগে আমাৰ তাত আছে 2023 চনৰ ষ্টকত আছে এইখন গাড়ী আমি ইয়াত দেখাব পৰা নাই BS4 যদি মহেন্দ্ৰ বলেৰো লাগে মহেন্দ্ৰ বলেৰো আছে আমাৰ তাতে ষ্টকত
BS4 মহেন্দ্র বোলেরো যদি 8 ফুটি লাগে আছে, যদি BS3 বোলেরো 8 ফুটি লাগে BS3 বোলেরো আছে, যদি DIEX লাগে কারবার আমার তাতে স্টকত DIEX আছে, আৰু বহুতখিনি গাড়ী আছে। কমাৰ্চিয়েল যদি কারবার লাগে, কি গাড়ী লাগে আমাক যোগাযোগ কৰক, তে আমি যদি থাকে আমি ফটো লগে লগে দি দিম। মানে আপোনাৰ যদি কমাৰ্চিয়েলত যিকোনো গাড়ী লাগে আপুনি ইয়ালৈ আহিব পাৰে। স্ক্ৰীনত ফোন নম্বৰ দিয়া আছে, এই ফোন নম্বৰত ফোন কৰি আপুনি গাড়ী চাব, ডিলাৰলৈ আহিব পাৰে। কাৰণ ডিলাৰলৈ আহিলে আপুনি ভাল এখন গাড়ী পৰীক্ষা কৰি লৈ যাব পাৰিব, হয়নে? আপুনি ভিডিঅ'ত চাই গাড়ী কেনেকুৱা হয়, ৰানিং কেনেকুৱা হৈছে বা আপোনাৰ চলাই কেনেকুৱা, এইটো ভিডিঅ'ত চাই গম নাপায়। আপুনি যদি সঁচাকৈ ল'ম বুলি ভাবিছে ডিলাৰলৈ আহি, গাড়ী বহুত আছে, চলাই চাওক, যোনটো আপোনাৰ ভাল লাগে সেইখন গাড়ী আপুনি ইয়াৰ পৰা কম দামত কম ডাউন পেমেন্ট কৰি পেলাই ইয়াৰ পৰা ওলাই লৈ যাব পাৰে। গতিকে যদি আমাৰ এই ভিডিঅ'টো ফেচবুক পেজত চাই আছে, আমাৰ এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে এই ধৰণৰ গাড়ী ল'বলৈ ভাল এখন ডিলাৰ বিচাৰি পায়। আৰু যদি ইউটিউবত চাই আছে, আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। গতিকে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। তেতিয়ালৈ নমস্কাৰ।